নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। মই বৰ্তমান আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত চৰাইদেউ মহোৎসৱ 2025। আজি দ্বিতীয়টো দিনত উপস্থিত হৈ মই আপোনালোকক লৈ এটা সৰুকৈ আপডেট দিম বুলি ভাবোঁ। এইবাৰ মহোৎসৱৰ স্থলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জনগোষ্ঠীৰ গীত, নৃত্য, জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, থলুৱা বিভিন্ন খেল ধেমালি, কৃষি, বস্ত্ৰ, গ্ৰন্থ, মেলাৰ লগত জনগোষ্ঠীৰ সাজপাৰ প্ৰদৰ্শন আৰু বাৰেৰহণীৰ সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই গ্ৰন্থমেলাৰ ভিতৰত সোমাই মই এখন দোকান প্ৰৱেশ কৰিলোঁ, যিখন দোকান ঘৰুৱা ছালৰ সামগ্ৰীৰে প্ৰস্তুত কৰা হৈছে আয়ুৰ্বেদিক দোকান। এই দোকানৰ স্বত্বাধিকাৰী দাদাজনৰ নাম আছিল পৰেশ কলিতা। তেওঁ ঘৰ যোৰহাট কলিয়াপানী। তেওঁ কৃষি বিজ্ঞান ফালৰ পৰা বহুত কেইখন চাৰ্টিফিকেট লাভ কৰিছে। আহকচোন তেওঁৰ পৰা আমি দুআষাৰ নিজ মুখে শুনো। মই চৰাইদেউ ফেষ্টিভেলত আহি আমাৰ দাদাক লগ পালোঁ। এই আমাৰ দাদা একদম চৰাইদেউৰ যিখন মাছ মিউজিয়াত আপোনাৰ এখন দোকান দিছে। তো দাদা নমস্কাৰ। নমস্কাৰ। বাকী ভালে আছে? আছোঁ। আচ্ছা। মই আপোনাৰ অডিয়েঞ্চক জনাই দিয়ক, আপুনি আয়ুৰ্বেদিক যে এখন খুলিছে, হয়, বৰ্তমান আপোনাৰ এড্ৰেছটো আৰু সেইখিনি অলপ জনাই পালোঁ। মোৰ নাম শ্ৰী পৰেশ কলিতা। মোৰ টিয়ক কলিয়াপানী আদৰ্শ গাঁৱৰ বাসিন্দা মই। হয়। বাকী আপোনাৰ এতিয়া আয়ুৰ্বেদিক পূজাৰ খুলিছে বৰ্তমান আপোনাক কি কি ঔষধিক মানে বৰ্তমান এতিয়া পোৱা যাব ইয়াত? এতিয়া মোৰ ডায়েবেটিছৰ পাব, হাঁপুৰ পাব, জণ্ডিছৰ পোৱা হ'ব। আচ্ছা, আপুনি ত্ৰিফলাটো পোৱা হ'ব। ত্ৰিফলাটো বহু ৰোগৰ কাৰণে ই প্ৰয়োজনীয়। হয়। আৰু ইয়াৰ মৌটো পাব। মই মৌ পালন কৰি 2020 চনৰ 16 ছেপ্টেম্বৰত মোৰ প্ৰাণ টিকট প্ৰকাশ পাইছিল অসমৰ ভিতৰত। আচ্ছা, বঢ়িয়া। আৰু আপোনাৰ দেখিছো কিছুমান সুৰামুক্তৰ কিছুমান ঔষধ দেখিছো। এইটো মই সুৰামুক্ত উলিয়াইছো। সুৰামুক্ত উলিয়াইছো। যিবিলাক আপোনাৰ মাদক দ্ৰব্য যদি পাণ সেৱন কৰি আছে, তো তেওঁলোকৰ কাৰণে আপোনাৰ ভাল এখন হেৰি পাব, নহয় জানো? হয়। তাৰপিছত আপোনাৰ আৰু কি মানে দেখিছে অলপ ভাল এইখিনি দেখাই দিব আপোনাৰ ৰাইজক, যাতে দেখাবলৈ ভাল পাব আপোনালোকৰ ৰাইজে। এইটো লিকুইড ত্ৰিফলা। হয়, লিকুইড ত্ৰিফলা ন? এইটো লিকুইড ত্ৰিফলা বনিছে। বঢ়িয়া। এইটো পাউডাৰ ত্ৰিফলা বনিছে। পাউডাৰ ন? এইটো লিকুইড ত্ৰিফলা, এইটো পাউডাৰ ত্ৰিফলা। হয়। আৰু দাদা আপোনাৰ লগত যোগাযোগ কৰিব হ'লে আমাৰ অডিয়েঞ্চক কেনেকৈ ক'ব লাগিব অলপ? মোৰ 7636013255 নম্বৰত আপোনালোকে যোগাযোগ কৰিব লাগিব। টিয়ক কলিয়াপানী শনিবৰীয়া বজাৰ যিখন আছে তাৰ প্ৰাংগণতে তলৰ মহলতে মই ব্যৱসায় আৰম্ভ কৰি আছো। আচ্ছা। বাকী আপোনাৰ আয়ুৰ্বেদিক এইখিনি বাকী আপুনি যিমানখিনি আমি দেখাইছে চব আপোনাৰ নিজৰ ঘৰুৱা প্ৰস্তুতি? আপোনাৰ মোৰ নিজৰ ঘৰুৱা প্ৰস্তুতি। আচ্ছা। ঘৰুৱা প্ৰস্তুতি। আৰু আপুনি তাৰ লগত ইয়াৰ লগতে জড়িত হৈ আছে নে? আপোনাৰ কিবা মই গীতৰ লগত জড়িত হৈ আছো, য়োগাৰ লগত মই জড়িত হৈ আছো, আয়ুৰ্বেদিকৰ লগত জড়িত হৈ আছো। মই এখন টেইলৰ খুলি মই টেইলৰ লগত জড়িত হৈছো। মই প্ৰায় সকলোৰে লগতে সংগ্ৰাম কৰি আহিছো। বঢ়িয়া। আৰু মই নিজে স্বৰচিত গীতো লিখো। মই যোৱা বছৰ মই ইয়াতে চৰাইদেউতে মই য়োগা প্ৰদৰ্শন কৰিছো, গীতৰ প্ৰদৰ্শন কৰিছো। হয়। এতিয়া বৰ্তমান আমাৰ অডিয়েঞ্চৰ যদি আপোনাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, আপোনাৰ ইভাগেতো ফোন নাম্বাৰটো দিলেই, আপোনাৰ ঘৰত যদি হোম ডেলিভাৰী যদি বিচাৰে বস্তু প্ৰডাক্ট, তেনেহ'লে আহিব পাৰিব নাই? পাৰিব। মোৰ লগত আগত যোগাযোগ কৰি ল'ব লাগিব। 7636013255 নম্বৰত নাম্বাৰ কৰি মোৰ লগত যোগাযোগ কৰিব লাগিব। মই বিভিন্ন দিশত গুচি যাওঁ। মোৰ মৌ পালন আছে, মই মৌ পালনত যাওঁ। ৰাতি হ'লে মই দাৱাইখিনি বনাওঁ, সময় বৰ কম। আজি তাৰ মাজতে মই গীতো লিখো। আকৌ মোক নিমন্ত্ৰণ কৰে, তাত মই গীত গাওঁ গৈ মই। আচ্ছা। বঢ়িয়া। বাকী এতিয়া আমাৰ অডিয়েঞ্চক আপুনি দেখালে ইমান ধুনীয়াকৈ যিখিনি আপোনাৰ নিজৰ ঔষধৰ আয়ুৰ্বেদিকৰ লগত জড়িত হৈ আছে, আমাৰ যদি আৰু উঠি অহা প্ৰজন্মখিনি যদি তেনেদৰে কৰিব বিচাৰে, তেনেহ'লে আমাৰ অডিয়েঞ্চ কেনেকৈ আগবাঢ়ি আহিব? মই অসমৰ হৈ কৰিছো। অসমৰ নিবনুৱা সমস্যা চৰকাৰে যদি অলপ সহায় কৰে, আপোনালোকৰ যদি সহায় পাওঁ, তেতিয়াহ'লে মই নিবনুৱা সমস্যা সমাধানৰ কাৰণে ওলাই আহিছো অসমত। তো দাদা এতিয়া আপুনি বহাইছে চৰাইদেউ ফেষ্টিভেলৰ কাৰণে, এতিয়া বৰ্তমান থকা খোৱাটো আপুনি কেনেদৰে কৰিছে? থকা মই কেবিনতে আছো। কেবিনতে ন? ইয়াতে কটোৱা হৈছে? খোৱাটো আমি ইয়াতে খাইছো, ইয়াতে বনাই আমি খাইছো। আকৌ ৰাতিপুৱা উঠি তাৰমানে আমাৰ কমিটিৰ ফালৰ পৰা এতিয়ালৈকে আমাক তাতে হেৰি কৰা নাই। আমি সেইকাৰণে আমি তাত যাবলৈ সময়ো পোৱা নাই, নিজৰ হেৰি প্ৰজেক্টত খাইছো। আৰু এইটো আমাৰ যদি মোৰ 136 নম্বৰ পৰিছে, এইটো 35 টকা পইচা লৈছে। আমি ৰুম ষ্টেল বুক কৰিছো, একেলগে 5খন দোকান বুক কৰিছো। বুক কৰি মই এই 4 ফুট মই দোকানৰ কাৰণে দিছো, সেইমতে পইচাটো হ'ব।
পাঁচখন দোকান একেলগে মই মোৰ নামতেই বুক কৰিছো এটা আপোনাৰ আৰু কাইলৈ দিনটো হৈ আছে নহয় কাইলৈ দিনটো আছে কাইলৈ দিনটো থাকি আমি চৰাইদেউৰ পৰা বিদায় মাগিম দাদা এতিয়া আপুনি ইয়াত এইবাৰ প্ৰথম আহিছে না বৰ্তমান মই আগত আহিছো যোৱা বছৰ আহিছো ইয়াত মই নিজে প্ৰদৰ্শন কৰিছো এই বছৰ মই গীত প্ৰদৰ্শনৰ কাৰণে এইবাৰ কাৰণে মোক হেৰি কৰিছিল কালি দৰ্শক নাছিলে একেবাৰে নাই দৰ্শক আজি তেওঁ তোলা কথা আছে কি হয় সভাপতিয়ে খবৰ দিব তো বন্ধুসকল আমাৰ দেখিলে মই বৰ্তমান আহি আপোনাৰ চৰাইদেউ ফেষ্টিভেলত আহি মই যেনেদৰে আপোনালোকক দেখালো তো এয়াই আছিল আমাৰ দাদাৰ পৰেশ কলিতাৰ বাইদেউ কথা পাতি ভাল লাগিল নমস্কাৰ আকৌ আপোনাক লগ পাম নিশ্চয় তো বন্ধুসকল দেখিলে আজি ভিডিঅ'টো ইমানতে সামৰিছো তো ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু দাদাৰ আপোনাৰ ফোন নাম্বাৰটো দেখিলে আৰু যদি বস্তু তেনেদৰে এই ভিডিঅ'টো এখন আপোনালোকে যদি লাগে তেনেদৰে অৰ্ডাৰ কৰিবও পাৰিব আৰু আপোনাৰ এড্ৰেছটো ক'লে নহয় জানো মই এড্ৰেছটো কৈছো আকৌ ক'ব লাগিব আকৌ আমাৰ অডিয়েঞ্চক কৈ দিব জনাই মোৰ নাম শ্ৰী পৰেশ কলিতা যোৰহাট টিয়ক কলিয়াপানী আদৰ্শ গাঁৱৰ বাসিন্দা মই 76360132 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব মোৰ লগত নমস্কাৰ ধন্যবাদ আপোনালোকে থাকিলে নমস্কাৰ নিশ্চয় আহি আপোনাক লগ পাম বুলি আশা থাকিলে নমস্কাৰ তো গাইছ এই ভিডিঅ'টো আজি ইমানতে সামৰিছো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ ৰাখিলোঁ ধন্যবাদ তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰিছো যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ জয় অসম